নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু তাৰ মাজতে আহি পৰিছে এটি ভাল খবৰ বিশেষ খবৰ আপোনাৰ হাতত আপোনাৰ ভোটাৰ কাৰ্ডখন নাই নেকি যদি সে নাই তেন্তে চিন্তা কৰিব নালাগে আপুনি ভোটাৰ কাৰ্ড অবিহনেও আপুনি ভোট দিব পাৰিব কিন্তু কেনেকৈ আমি সবিশেষ জনাইছো ভোটাৰ কাৰ্ড নাথাকিলেও আপুনি দিব পাৰিব ভোট কিন্তু কেনেকৈ কাইলৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু কাইলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব ৰাজ্যৰ 2.50 কোটি ভোটাৰে আৰু ভোটাৰৰ বাবে আহি গ'ল জৰুৰী খবৰ আপোনাৰ ভোটাৰ আইডি নাই নেকি যদি নাই তেন্তে কমেণ্টত নো বুলি লিখি আমাক জনাওক আৰু ভোটাৰ তালিকাত নাম থাকিলেও ভোটাৰ আইডি নাই নেকি আপোনাৰ ভোট দিবলৈ নাপাম বুলি চিন্তিত হৈছে নেকি আপুনি তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই আপুনি ভোটাৰ কাৰ্ড অবিহনেও যদিহে আপোনাৰ ভোটাৰ আইডি কাৰ্ড নাই তথাপিও আপুনি ভোট দিব পাৰিব কেনেকৈ আপুনি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব 11 বিধ নথি থাকিলে আপুনি দিব পাৰিব ভোট আৰু 11 বিধ নথিৰ ভিতৰত এখন নথি যদি আপোনাৰ আছে তেন্তে আপুনি ভোট দিব পাৰিব কি নথি আপোনাৰ ওচৰত থাকিব লাগিব পাছপোৰ্ট থাকিলে আপুনি ভোট দিব পাৰিব ড্ৰাইভিং লাইসেন্স থাকিলে আপুনি ভোট দিব পাৰিব লগতে চৰকাৰী বা ব্যক্তিগত খণ্ডৰ পৰিচয় পত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ডৰ লগতে বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক থাকিলে আপুনি ভোট দিব পাৰিব আৰু চৰকাৰী আঁচনিৰ অধীনত থকা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব আৰু MG এনৰেগা জব কাৰ্ড থাকিলে আপুনি ভোট দিব পাৰিব লগতে ফটোসহ পেঞ্চনৰ নথি যদি আপোনাৰ লগত আছে তেন্তে চিন্তাৰ কাৰণ নাই ভোট দিব পাৰিব আৰু সাংসদ বিধায়কৰ চৰকাৰী পৰিচয় পত্ৰ থাকিলে ভোট দিব পাৰিব অক্ষম ব্যক্তিৰ বাবে UDID কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু এইসমূহ নথি থাকিলে আপুনি কাইলৈৰ দিনটোত ভোটাৰ আইডি অবিহনে ভোট দিব পাৰিব আৰু কাইলৈ হৈছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু কেইটামান ঘণ্টাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু কাইলৈ অসমৰ জনতাই নিৰ্বাচন কৰিব নিজৰ মন পছন্দৰ প্ৰাৰ্থী আৰু আমি খবৰ জনাইছোঁ যে আপুনি ভোটাৰ কেন্দ্ৰলৈ যাওঁতে কি নিয়ম মানি চলিব লাগিব আপুনি মোবাইল ফোনটো ভোট গ্ৰহণ কেন্দ্ৰলৈ নিব নোৱাৰিব 100 মিটাৰ দূৰত ৰাখিব লাগিব আৰু আপুনি মোবাইল ফোনটো ৰাখি এখন ৰচিদ ল'ব লাগিব আৰু আপুনি ভোটদানৰ পিছত আকৌ সেই ৰচিদখন দেখুৱাই আপোনাৰ মোবাইল ফোনটো সংগ্ৰহ কৰি ল'ব লাগিব